অসমৰ ঐতিহ্যপূৰ্ণ এটা সাহিত্য সংগঠন আমাৰ ডিব্ৰুগড়ৰ 1899 চনত 93 চনতে গঠন হোৱা ডিব্ৰুগড় সাহিত্য সভাৰ আজি এটা গুৰুত্বপূৰ্ণ দিন বুলি আমি অনুভৱ কৰিছোঁ, এটা চিৰস্মৰণীয় দিন। আমি আজি আমাৰ এই সাহিত্য সভাৰ প্ৰায় এসময়ত সাধাৰণ সদস্যৰ পৰা সহকাৰী সম্পাদক আৰু পৰৱৰ্তী সময়ত তেখেতে অসম সাহিত্য সভাৰ সভাপতিৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্ব গ্ৰহণ কৰি আমাক গৌৰৱান্বিত কৰা ডক্টৰ সূৰ্যকান্ত হাজৰিকাদেৱক আমি সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে আজি সভাখন অনুষ্ঠিত কৰোঁ। আৰু দুখন গ্ৰন্থ, এখন ডক্টৰ ভাৰতী দত্তৰ আৰু এখন দিলীপ দত্তৰ, দুখন গ্ৰন্থ আমি অনুষ্ঠানৰ ব্যৱস্থা কৰি দিওঁ। ভাৰতী দত্তৰ গ্ৰন্থখন ডিব্ৰুগড় সাহিত্য সভাই প্ৰকাশ কৰিছে আৰু আমাৰ কাৰ্যকালত এখন গুৰুত্বপূৰ্ণ গ্ৰন্থ যিখন আমাৰ ডিব্ৰুগড় সাহিত্য সভাই প্ৰকাশৰ ব্যৱস্থা কৰি দিছে। মই সকলোলৈ ধন্যবাদ জনাইছোঁ। খুব সুন্দৰভাৱে আজি অনুষ্ঠানটো সম্পন্ন সভাৰ সম্বৰ্ধনা, বিশেষ সম্বৰ্ধনা আৰু গ্ৰন্থ উন্মোচনী অনুষ্ঠান আছিল। যিহেতু ডিব্ৰুগড় সাহিত্য সভাই লেখক লেখিকাসকলক উৎসাহিত কৰি থকাৰ কাৰণে, সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰত আগবাঢ়ি যাবৰ কাৰণে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰি আহিছে আৰু আমি লেখকসকলৰ আমি গ্ৰন্থ বিভিন্ন সময়ত প্ৰকাশ কৰি আহিছোঁ। ডিব্ৰুগড় সাহিত্য সভাই শেহতীয়াকৈ প্ৰকাশ কৰি উলিওৱা প্ৰায় 400 পৃষ্ঠাৰ এখন গ্ৰন্থ ডক্টৰ ভাৰতী দত্ত ডাঙৰীয়ানীৰ গ্ৰন্থ বিম্বিষা মঞ্জুষা, আৰু এই গ্ৰন্থখন আমি প্ৰকাশ কৰিছিলোঁ। আৰু আজি অসম সাহিত্য সভাৰ প্ৰথিতযশা সাহিত্যিক নগেন শইকীয়া ছাৰে উন্মোচন কৰা কথা আছিল যদিও শাৰীৰিক অসুস্থতাৰ হেতু অসম সাহিত্য সভাৰ চৰকাৰ সভাপতি সূৰ্যকান্ত হাজৰিকা ডাঙৰীয়াই উন্মোচন কৰিলে। আন এখন গ্ৰন্থ কৰবী ডেকা হাজৰিকানী বাইদেৱে উন্মোচন কৰিছে। দিলীপ দত্তৰ দ্বাৰা ৰচিত ৰজনীগন্ধা শীৰ্ষক এখন গ্ৰন্থ উন্মোচন কৰিছে। দুখনকৈ গ্ৰন্থ উন্মোচন হোৱাৰ লগতে আমি ডিব্ৰুগড়বাসী হিচাপে বা ডিব্ৰুগড় সাহিত্য সভাৰ গৌৰৱ, এই ডিব্ৰুগড় সাহিত্য সভাৰ বাকৰিৰ পৰাই গৈ অসম সাহিত্য সভাৰ বৰ্তমান সভাপতি ৰূপে থকা চৰ্দাৰ সূৰ্যকান্ত হাজৰিকা ডাঙৰীয়া আমাৰ মাজত আহি উপস্থিত হৈছে। গতিকে আমি তেখেতক এই ডিব্ৰুগড় সাহিত্য সভা যিহেতু অসম সাহিত্য সভাৰ পূৰ্বেই স্থাপিত হৈছিল, 1893 চনতে স্থাপিত হৈছিল আৰু এই 1893 চনতে স্থাপিত 130 বছৰ গৰকা এই ডিব্ৰুগড় সাহিত্য সভাৰ এগৰাকী আমি বিষয়ববীয়া হিচাপে, কৰ্মকৰ্তা হিচাপে আমি তেখেতক আমি সম্বৰ্ধনা জনাবলৈ পাই অতিকৈ গৌৰৱবোধ কৰিছোঁ। যিহেতু ডিব্ৰুগড় সাহিত্য সভাৰ তেখেত সহকাৰী সম্পাদক আছিল আৰু পৰৱৰ্তী সময়ত এতিয়া বৰ্তমান অসম সাহিত্য সভাৰ গৰিমামণ্ডিত অসম সাহিত্য সভাৰ সভাপতিৰ আসন অলংকৃত কৰিছে। গতিকে আজি খুব দিনটো ভাল লাগিছে। আপোনালোকৰ জৰিয়তে আমি সকলো লোকে ডিব্ৰুগড়বাসী ৰাইজক আমি আজি দিনটোত আমি বিশেষকৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সকলোৱে বিশেষকৈ আমি মিচিং জনগোষ্ঠীয় নৃত্য, চাহ জনগোষ্ঠীয় ঝুমুৰ নৃত্য, জিতেন দাসৰ নেতৃত্বত বিহু দল আৰু গায়ন বায়নৰ জৰিয়তে সভাপতি ডাঙৰীয়াক যি আদৰণি কৰি বিভিন্ন আমাৰ কৃষ্টি সংস্কৃতিৰ বা সম্প্ৰীতিৰ যি মিলাপ্ৰীতিৰ জৰিয়তে তেখেতক যি সমন্বয়ৰ যি এনাজৰিয়াল আমাক দেখুৱাবলৈ সক্ষম হ'ল, তাৰ কাৰণে আমি সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।